যোৱা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ল অসম গ্ৰন্থমেলা ২০২৫। অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অসম গ্ৰন্থমেলা ২০২৫ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত যোৱা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলা অহা ৬ জানুৱাৰীত সামৰণি পৰিব। উখল মাখল পৰিৱেশত প্ৰতিদিনেই অসমৰ বিভিন্ন নপুৰণি লেখক লেখিকা আৰু সাহিত্যিকৰ নতুন নতুন গ্ৰন্থ উন্মোচন পৰ্ব চলি আছে। আজিৰ বিশেষ দিনটোত ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী সভাঘৰত বিভিন্ন ধৰণৰ লেখক তথা সাহিত্যিকৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰে অন্যতম কাব্যভূমি সাহিত্য পথাৰ কবি মঞ্চৰ উদ্যোগত ৬খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। কাব্যভূমি সাহিত্যৰ পথাৰ কবি মঞ্চৰ মুখ্য সম্পাদিকা বৰ্ণালী দেউৰীৰ ২খন গ্ৰন্থ আৰু মানৱজ্যোতি পেগুৰ মৌ কহুৱাৰ বিননি উন্মোচন কৰা হয়। ইয়াৰ উপৰিও একেখন সভাঘৰতে আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত গীতে মাতে কথাৰ কবিতাৰে এসন্ধ্যা এক গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠান ডক্টৰ সীমা কাশ্যপৰ ৰচনা সমগ্ৰহৰ আৰু ডক্টৰ সীমা কাশ্যপৰ জীৱনবোধক গ্ৰন্থ এপিঅলা চাহ আৰু প্ৰভাতী দস্তাবেজ শীৰ্ষক গ্ৰন্থ দুখনি উন্মোচন কৰা হয়। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ ৰিপৰ্ট, AIN লাইভ। আজি অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য আছিলে গ্ৰন্থ উন্মোচন আৰু কবিতা সমাৰোহ। গ্ৰন্থ ইতিমধ্যে আমাৰ ইয়াত ৬খনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ল। আমাৰ প্ৰসিদ্ধ কবি নীলিম কুমাৰ দেৱৰ দ্বাৰা হৈছে, বিপুল কুমাৰ শৰ্মা ছাৰৰ দ্বাৰা হৈছে, এনেকৈ কেইবাখনো গ্ৰন্থ ৬খন গ্ৰন্থ ইয়াত উন্মোচন হ'ল। আৰু আমাৰ মুখ্য সম্পাদিকা যিগৰাকী বৰ্ণালী ডাউবৰী, তেখেতৰ 2খন গ্ৰন্থ উন্মোচন হৈছে। আৰু লগতে উত্তৰ লখিমপুৰৰ পৰা মানৱজ্যোতি পেগু নামৰ এজন কবি সাহিত্যিক তেওঁ আহিছিলে, তেওঁৰ এখন গ্ৰন্থ উন্মোচন হৈছে। তেওঁৰ সৰ্বমুঠ আমি 6খন গ্ৰন্থ ইয়াত উন্মোচন আমাৰ দ্বাৰা আজি এই অনুষ্ঠানটোত কৰা হ'ল। আৰু অনুষ্ঠানটি অতি সুন্দৰ হৈছে, যিহেতু কাব্যভূমি সাহিত্য পথাৰ এই কবি মঞ্চখনি 2021 চনৰ 3 ডিচেম্বৰ তাৰিখে প্ৰথম আৰম্ভণি হৈছিলে, প্ৰথম সৃষ্টি হৈছিলে। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে 11,000 সদস্য হৈছে। আৰু এই 11,000 সদস্যই দৈনন্দিন কিবা নহয় কিবা এটা তেওঁলোকে লিখি যোৱাৰ কাৰণে মঞ্চখিনি অতি উজ্জ্বলভাৱে আগবাঢ়ি গৈছে, অতি সুন্দৰকৈ আগবাঢ়ি গৈছে। আৰু এতিয়া আৰু যাতে উজ্জ্বল হয় তাৰ বাবে আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ আৰু সকলোৱে মিলিজুলি আমি আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। গ্ৰন্থ উৎসাহ, কাৰণ গুৱাহাটীৰ যি পশু চিকিৎসা বিজ্ঞান খেলপথাৰ আছে, ইয়াতে এতিয়া অসম গ্ৰন্থমেলা চলি আছে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত। আৰু আমি খুবেই গৌৰৱান্বিত আজিৰ দিনটোত আমি আমাৰ বিশিষ্ট লেখিকা, উপন্যাসিক, কবি, গল্পকাৰ ডক্টৰ সীমা কাশ্যপ বাইদেউৰ, আমাৰ আৰোহণ ফাউণ্ডেশ্যনৰে তেখেত মুখ্য পৰিচালক সঞ্চালিকা, তেখেতৰ এখনি বিশেষ গ্ৰন্থ ৰচনা সমগ্ৰৰ প্ৰথম খণ্ড, যিহেতু যোৱা বুলি তেওঁৰ প্ৰথম খণ্ডৰ প্ৰথম সংস্কৰণ ওলাইছিলে। ৰাইজৰ বিপুল দাবিত, পাঠকৰ বিপুল দাবিত, পাঠকৰ সমাদৰৰ প্ৰতি লক্ষ্য ৰাখি আমি এইবাৰ পুনৰ দ্বিতীয় সংস্কৰণটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। তাৰ লগতে তেখেতৰ আন এখনি গ্ৰন্থ এপিঅলা চাহ আৰু প্ৰভাতী দস্তাবেজ, এখন তেখেতৰ মটিভেশ্যনেল এখন গ্ৰন্থ উন্মোচন কৰা হৈছে। লগতে জুবিন গাৰ্গ বিষয়ৰ এখনি কাব্য সংকলন জুবিন গাৰ্গ এটি সত্ৰাও আজি উন্মোচন কৰা হৈছে। গতিকে এই 3খন গ্ৰন্থ আজি তেখেতৰ উন্মোচন কৰা হ'ল। আৰু ইয়াৰ আগতেও ভালেখিনি গ্ৰন্থ তেখেতৰ প্ৰকাশ পাইছে। আৰু যিখন ৰচনা সমগ্ৰ প্ৰথম খণ্ড, এইখন 21খন তেখেতৰ গ্ৰন্থ সন্নিৱিষ্ট এখনি গ্ৰন্থ। আৰু এই গ্ৰন্থখনি সম্পাদনা কৰিছিলে সাহিত্যাচাৰ্য ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য ছাৰে, আৰু এই গ্ৰন্থখনি প্ৰকাশ কৰিছিলে ভাষা প্ৰকাশনে। গতিকে আমি আশা কৰিছোঁ গ্ৰন্থপ্ৰেমীৰ মাজত এই গ্ৰন্থকেইখনে বিশেষভাৱে সমাদৰ লাভ কৰক। ডক্টৰ সীমা কাশ্যপ বাইদেউক আৰু আগলৈ এই ধৰণে সাহিত্য ক্ষেত্ৰখন আগবাঢ়ি যাবৰ কাৰণে উদগনি জনাক, আমি তাকে কামনা কৰিছোঁ। তাৰ লগতে আজি অনুষ্ঠানটি আমি জুবিন গাৰ্গৰ সোঁৱৰণত আমি গীতে মাতে কথাৰে কবিতাৰেদি অনুষ্ঠান আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱ প্ৰজন্মক মাতি আনি অনুষ্ঠানটিত আগস্থান দিছোঁ, আৰু তেওঁলোকে জুবিন গাৰ্গক লৈ বিশেষভাৱে আলোচনামূলকভাৱে আজিৰ দিনটো আগবঢ়াই লৈ যাব এই অনুষ্ঠানটি। গতিকে এই ধৰণে আজি আমি গ্ৰন্থমেলাৰ বাকৰিত ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য এই প্ৰেক্ষাগৃহত এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। এখন কবিতাৰ কিতাপ আৰু এখন প্ৰবন্ধৰ কিতাপ। আৰু বৰ্ণালীৰ 2খন কিতাপত বিশেষ উল্লেখযোগ্য, তেওঁৰ কবিতাবোৰ খুবেই ভাল লাগিছিলে পঢ়ি। আৰু প্ৰবন্ধৰ যিখন সংকলন, উত্তৰ পূৰ্বাঞ্চলৰ লৈ বিভিন্ন প্ৰবন্ধ তেওঁ কৰিছে, সন্নিৱিষ্ট কৰিছে। আৰু এগৰাকী কবিয়ে যেতিয়া প্ৰবন্ধৰ কিতাপো লিখে, তেতিয়া তেওঁ বেছি সত্যৰ ওচৰলৈ যায়, তেওঁ বেছি তথ্য বিচাৰি যায়, আৰু সেই তথ্যই নিশ্চয় কবিতাৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা পালন কৰে। গতিকে তেওঁৰ কাব্যৰত্বৰ মই কামনা কৰিছোঁ। তেওঁক আমাৰ নিজৰ সহযাত্ৰী হিচাপে গণ্য কৰিছোঁ। তেওঁৰ কবিতা আৰু পৰীক্ষা নিৰীক্ষে আগবাঢ়ি যাওক। তেওঁৰ কবিতাই মানুহৰ কথা আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ কথাৰ পৰা আদি কৰি এই এক সাৰ্বজনীন অৱস্থালৈ গৈ আছে। গতিকে এইটো এটা লক্ষণীয় বিষয়। মই তেওঁক অভিনন্দন জনাইছোঁ। যিকোনো
আৰু খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996